নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ এবিবিত আহিব পৰা এখন মডেল পেপাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, কেনেকুৱা কি আহিব তাকে আজি আলোচনা কৰিম। আৰু এইটোৱে আমাৰ 4 নম্বৰ সিৰিজ হ'ব। ইয়াৰ আগতে আমি 3টা ভিডিঅ' দি থৈছোঁ কেনেকুৱা ধৰণৰ পেপাৰ আহিব পাৰে। যদি আপুনি ভিডিঅ'কেইটা চোৱা নাই চাই ল'ব, ডেছক্ৰিপশ্যনত লিংক আছে। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যন আছে, বিজয়ে 50 নম্বৰীয়া এটা পৰীক্ষাত 33 নম্বৰ লাভ কৰিলে শতাংশ নম্বৰ কিমান পাব সুধিছে তোমাক। 50 নম্বৰীয়া পৰীক্ষা এটাত যেনিবা আমাক তুমি এটা কথা মন কৰা, আমি যেতিয়া পৰীক্ষা দিছিলোঁ, যেনিবা আমাৰ পৰীক্ষা হৈছিলে, পৰীক্ষাটোত আমাক যেনিবা 25ৰ ভিতৰত আমি কিমান পাইছিলোঁ, যেনিবা 22 মান পাইছিলোঁ। তেতিয়া আমাক কেনেকুৱা নম্বৰটো দিছিলে শিক্ষকজনে, এনেকুৱা নম্বৰটো দি উঠাই আছেডাল টানি দিছিলে। ঠিক আছে, সেইটোকে তোমাক এতিয়া পাৰ্চেণ্ট দিছে। ল'ৰাজনে কিমান পাইছে, 50 নম্বৰৰ পৰীক্ষাটোত 33 নম্বৰ পাইছে। এক্সামিনাৰে মানে কি, শিক্ষকজনে আমাক নম্বৰটো কেনেকৈ দিলে হয়, 50টো তলত দিলে হয়, 50ৰ ভিতৰত কিমান পোৱা বুলি ক'লে হয়, 33 পোৱা বুলি ক'লে হয়। ঠিক আছে, এইটোৱে তুমি এতিয়া শতাংশত নিব লাগে। ফ্ৰেকশ্যন এটা যদি শতাংশলৈ নিব লাগে, তেতিয়া মই কি বুলি কৈছিলোঁ, 100 এটা ইনটু কৰিব লাগে বুলি কৈছিলোঁ। ঠিক আছে, 50ৰ ভিতৰত 33 পাইছে ল'ৰাজনে, আমি এইটো এতিয়া শতাংশলৈ নিম, সেইবাবে আমি ইনটু কি কৰিম, ইনটু 100 কৰিম। এতিয়া মই কাটাকাটি কৰিম, 50ৰে 100 কেইবাৰ যায়, 50ৰে 100 দুইবাৰ যায়, আৰু 33 পূৰণ 2 ওপৰৰ কেইটা থাকি গ'ল, 33 পূৰণ 2 কিমান হৈ যাব, 66। মানে ল'ৰাজনে কিমান পাৰ্চেণ্ট পাইছে, 66% পাইছে। বা তুমি ৰেচিঅ' মেথডতো কৰিব পাৰিলে হয়। তুমি চোৱা ৰেচিঅ' কিমান পাইছে, 50 নম্বৰীয়া পৰীক্ষাটোত সি ল'ৰাজনে 33 পাইছে। ঠিক আছে, 50ৰ ভিতৰত কিমান পাইছে, 50ৰ ভিতৰত 33 পাইছে। ঠিক আছে, যিহেতু আমি শতাংশ সুধিছে, শতাংশ মানে কি, শৰ অংশ, 100ৰ ভিতৰত সি কিমান নম্বৰ পালে হয়, সেইটোৱেতো সোধে শতাংশ মানেতো 100তেইটো গেমটো, শতাংশ মানেতো 100, যেনিবা 100ৰ ভিতৰৰ অংশটো সুধিছে। এতিয়া তুমি চোৱা, মুঠ নম্বৰ ইয়াতে 50টো সিহঁতৰ 100%ৰ ভেলু আছিল, মানে 100%ৰ ভেলুটো কিমান আছিলে, 50 আছিলে। ঠিক আছে, এতিয়া তুমি শতাংশ বনাবৰ বাবে মই 50টো 100 বনাব লাগিব, যিহেতু আমাক 100%ৰ লাগে। শতাংশৰ ভিতৰত সি কিমান পাইছে, যদি মই 50টো 100 বনাওঁ, মই 50টো 100 বনাই দিলোঁ। তুমি চোৱা, মই কি কৰিলোঁ, 50ৰ লগত এটা 2 পূৰণ কৰি দিলোঁ। ঠিক আছে, 50ৰ লগত এটা মই 2 পূৰণ কৰি দিলোঁ, 50ৰ লগত 2 পূৰণ কৰোঁতে এইটো মোৰ 100 হৈ গ'ল। ঠিক আছে, 100 হৈ গ'ল। তেনেদৰে মই 50ৰ লগত 2 পূৰণ কৰিছোঁ বাবে এইটোৰ লগতো 2 পূৰণ কৰি দিম। 33 পূৰণ 2 কিমান হৈ যাব, 33 পূৰণ 2 হৈ যাব আমাৰ 66। মানে কি, সি 100 নম্বৰীয়া পৰীক্ষা হ'লে সি কিমান পালে হয়, 66 পালে হয়। আৰু আমাৰ পাৰ্চেণ্টটো এতিয়া এইটোৱেই হ'ব, 50ৰ ভিতৰত সি যদি 33 পায়, তেতিয়াহ'লে সি কিমান পাৰ্চেণ্ট পাব, 66% পাব। বুজি পালোঁ। কেনেদৰে কৰিবা তুমি, আমাক এক্সামিনাৰে যেনেকৈ নম্বৰ দিয়ে, নম্বৰ দিলে কি দিব, তলত 50টো দিব, ওপৰত আমাৰ 33টো দিব। ঠিক আছে, শতাংশ ল'ব লগা আমি 100টো ইনটু কৰিম, 50ৰে 100 দুইবাৰ যায়, আৰু 2 পূৰণ 33 কৰিলে আমাৰ কিমান হৈ যাব, 66 হৈ যাব। পালোঁ বুজি। যদি বুজি পাইছা, তলত এটা ধুনীয়া কমেণ্ট কৰি দিবা, যিহেতু কষ্টটো অলপ মোৰো হয়। ঠিক আছে, নেক্সট কুৱেশ্যন তুমি চাবা, এখন পুতলা গাড়ীৰ বেচা দাম 540 টকা। যদি দোকানীজনে 20% লাভ অৰ্জন কৰিছিল, তেন্তে পুতলা গাড়ীখনৰ কিনা দাম কিমান আছিলে বুলি কৈছে। তুমি মোক এতিয়া এটা কথা কোৱা, যদিবা তুমি বস্তু এটা 100 টকাত কিনি আনিছিলা, তোমাৰ 20% কেতিয়া লাভ হ'ব, যেতিয়া তুমি 120 টকাত বস্তুটো বিক্ৰী কৰিবা। ঠিক আছে, যদি তুমি বস্তুটো 100 টকাত কিনি আনা, যদি 120 টকাত বিক্ৰী কৰা, তেতিয়াহ'লে তোমাৰ 20% এটা লাভ হৈ যাব, মানে 20 টকা লাভ হৈ যাব। যিহেতু 100ৰ পৰা লাভ হ'ব, সেইকাৰণে পাৰ্চেণ্টত হ'লে 20% লাভ হৈ যাব। ঠিক আছে, এতিয়া আমাক কি কৈছে, এখন পুতলা গাড়ীৰ বেচা দাম 540 টকা, মানে কি অলৰেডি বস্তুটো তেখেতে বিক্ৰী কৰিলে, দোকানীজনৰ 20% লাভ হৈছিল। মানে কি, তুমি যদি 100ত আনিলা হয়, তেতিয়াহ'লে 120 টকাত বেচিলা হয়, সেইটো তুমি ভাবি ল'লা। যদি তুমি 100ত আনিলা হয়, তেতিয়া তুমি 20 টকা এটা লাভ কৰি 120ত বেচিলা হয়। এতিয়া কৈছে কি, এখন পুতলা গাড়ী দোকানীজনে বিক্ৰী কৰিলে, 540 টকাত বিক্ৰী কৰিলে, দোকানীজনৰ 20% লাভ হ'ল, আমাক গাড়ীখনৰ কিনা দাম লাগে। 20% যে তেখেতৰ লাভ হৈছে, এই 540 টকাটোত তেখেতৰ 100%টো আছে, তেখেতে যিখিনি কিনি আনোতে যিখিনি তেখেতে খৰচ কৰিছে সেইখিনি আছেই, লগতে তেখেতৰ লাভটো তাতে ইনক্লুড হৈ আছে। মানে 540টো কিহৰ ভেলু, 540টো হৈছে এই 120ৰ ভেলু। যেনিবা তুমি যে 100 টকাত আনি পেলাই 120 টকাত যে বিক্ৰী কৰিছিলে, তেতিয়া যে তোমাৰ 20 টকাটো লাভ হৈছিলে। এতিয়া মানে প্ৰশ্নটো এনেদৰে হৈছে, এখন পুতলা গাড়ী 120 টকাত বিক্ৰী কৰিলে যদি দোকান এজনৰ 20% লাভ হয়, তেতিয়াহ'লে গাড়ীখনৰ কিনা দাম কিমান আছিল। যদি আমাক 120 বুলি দিলে হয়, 20% লাভ বুলি দিলে হয়, তেতিয়াহ'লে উত্তৰটো আমাৰ কিনা দাম কিমান হ'ল হয়, 100 টকা হ'ল হয়। কিন্তু এতিয়া আমাক সুধিছে যে পুতলা গাড়ীখনৰ বেচা দাম 540 টকা, মানে কি এই 120%ৰ ভেলুটো হৈছে 540 টকা। বুজি পালোঁ। তুমি চাবা এতিয়া কেনেদৰে কৰিবা, 540টো তুমি ওপৰত দিবা। ঠিক আছে, শতাংশটো সদায় আমি ক'ত দিওঁ, শতাংশটো তলত দিওঁ। মই কেনেকৈ গম পালোঁ 540টো কিমান পাৰ্চেণ্টৰ ভেলু, 120%ৰ ভেলু, কাৰণ পুতলা গাড়ীখন অলৰেডি তেখেতে বিক্ৰী কৰিলে আৰু তেখেতৰ 20% লাভ হ'ল। মানে কি 540টো কিহৰ ভেলু, 120ৰ ভেলু। ঠিক আছে, এতিয়া তোমাক কিহৰ ভেলু লাগে, এই যে আমি 100 টকা, আমাৰ কিনা দামটো কিমান আছিলে, 100 আছিলে, মানে কি মোক এতিয়া 100%ৰ ভেলু লাগে, তেতিয়া মোৰ উত্তৰটো আহি যাব। তুমি চোৱা, এতিয়া তুমি কাটাকাটি কৰা, কি হ'ব, এইটো শূন্যৰ লগত তুমি এইটো শূন্য কাটি দিয়া,
12ৰে 54ক তুমি যেনিবা 2ৰে কাটা ঠিক আছে সহজ কৰি লৈ যোৱা তুমি 2ৰে কাটা 12ক যদি মই কাটা মানে কি দুইটা সংখ্যাক তুমি একে সংখ্যাৰে কাটিব পাৰিবা মই যদি 2ৰে কাটো দুইটা সংখ্যাক 2ৰে কাটিলে 12ক মই আধা কৰি দিলো কিমান হ'ল 6 হ'ল 54ক মই আধা কৰি দিলো কিমান হ'ল 50 হলে 25 হ'ল হয় আৰু ইফালে আমাৰ 4টো এক্সট্ৰা থাকিলে মানে কি 4ক মই আধা কৰি দিলো 2 হৈ গ'ল মানে কি 25 এৰ কিমান হৈ গ'ল 27 হৈ গ'ল মানে কি 27ক আমি দুবাৰ পূৰণ কৰিলে কিমান পাম 54 পাম মানে কি মই ইয়াক আধা কৰিলে কিমান পাম 27 পাম এতিয়া আকৌ কাটি যাব 6 এতিয়া তুমি ইয়াৰ লগত এটো কাটি দিয়া চোৱা 6ক যদি তুমি দুভাগ কৰি দিয়া কিমান হ'ব 3 হ'ব 1ক তুমি দুভাগ কৰিলে কিমান হ'ব 50 হ'ব ঠিক আছে এতিয়া তুমি 3 ৰে তো 27ক যাব আকৌ কাটা 3 ৰে যদি তুমি 27ক কাটা কি হ'ব 3 ৰে 27ক 9 3 গুণ 27 বাৰ যায় ঠিক আছে এতিয়া তুমি 50কে 9কে পূৰণ কৰি দিয়া 50কে 9কে পূৰণ কৰিলে কিমান হ'ব 5 9 গুণ 45 হ'ল আৰু আমাৰ শূন্যটো আহিলে মানে কি 540 টকা তেখেতৰ কিনা দাম আছিল বুজি পালো 540 টকা কিনা দামৰ পিছত তেখেতে 20% লাভ কৰিলে আৰু তেখেতে 450 টকা তেখেতৰ কিনা দাম আছিল আৰু 20% লাভ কৰি তেখেতে 540 টকাত বিক্ৰী কৰিলে ঠিক আছে যদি তুমি হৈছে না নাই চাব খোজা তেতিয়া হলে কি কৰিবা 450 ৰ তুমি 20% উলাই দিয়া 450 তুমি 20% উলাই দিবা 10% কিমান হ'ব 10% এটা দশমিক লগাই লাষ্টৰ শূন্যটো কাটিলে 10% হৈ গ'ল মানে কি 45 টো হৈছে 450 ৰ 10% আৰু এটা 20% হলে 45ক তুমি দুগুণ কৰা 45 দুগুণ কিমান হ'ব 90 হ'ব 450 ৰ লগত যদি মই 90 যোগ কৰো তেতিয়া হলে কিমান হ'ব 540 হ'ব মানে কি তেখেতৰ 20% এটা লাভ হৈছে আৰু তেখেতৰ কিনা দাম কিমান আছিল তেখেতৰ কিনা দাম আছিল 450 টকা বুজি নাপালা যদি মই আকৌ কৰিছো তুমি চাবা এখন পুতলা গাড়ীৰ বেচা দাম 540 টকা মানে কি মোৰ 540 টো কিমানৰ ভ্যালু 540 টো মোৰ হৈছে 120 ভ্যালু কিয় মই কলো কাৰণ তেখেতৰ 20% এটা লাভ হৈছে অলৰেডি তেখেতে বস্তুটো বিক্ৰী কৰিলে ঠিক আছে ফ্ৰেকশন এটা মই যদি শতাংশ লনিও কি কৰো ইনটু 100 কৰো বুজি পালো এতিয়া মই কাটি কৰো এটো শূন্যৰ লগত মোৰ এটো শূন্য কাটা যাব ঠিক আছে 6 ৰে কাটো মই 6 ৰে 12ক কেইবাৰ যায় দুইবাৰ যায় 6 ৰে 54ক কেইবাৰ যায় 6 9 গুণ 54 ঠিক আছে 2 ৰে 100 কাটিলে কেইবাৰ যায় 2 ৰে 100 কাটিলে 50 বাৰ যায় আৰু 50 ওপৰত আমাৰ দুটা সংখ্যা হৈ গ'ল 50 পূৰণ 9 5 গুণ কিমান 45 টো দিলো আৰু 50ৰ যেটো আমি শূন্য দিয়া নাছিলো সেই শূন্যটো আমি লগাই দিলো মানে কি 450 টকা তেখেতৰ কিনা দাম আছিল বুজি পালো ঠিক আছে নেক্সট আমাৰ অসম পুলিচৰ এটা পেইড ক্লাস চলি আছে যদি তুমি ইন্টাৰেস্টেড হয় তেতিয়া হলে আমাৰ লগত যোগাযোগ কৰি লবা অসম পুলিচ এবিবি পেইড ক্লাস এটো বেসিক ম্যাথছ তোমাক এ টু জেড শিকোৱা হ'ব কেনেকুৱা ধৰণৰ কোৱেশ্চন আগতে আহিছে বা এতিয়া নেক্সট তোমাৰ এক্সামত আহিব ঠিক আছে তুমি এইটো নম্বৰত কল কৰি লবা 60084858 এইটো নম্বৰত তুমি কল কৰিব পাৰা বা মেছেজ কৰিব পাৰা হোৱাটছএপত তাত তুমি এইটো নম্বৰতে গুগল পে আছে এইটো নম্বৰতে তুমি 199 পে কৰি এইটো নম্বৰতে স্ক্ৰিনশ্বটটো দি দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব গোটেই ভিডিঅ'ত বিলাক মানে কি আনলিস্টেড হৈ থাকে ভিডিঅ' বিলাক কোনেও নাপায় ঠিক আছে যিয়ে পেইড কৰে তেখেতক গ্ৰুপত এড কৰা হয় গ্ৰুপত লিংক যায় গ্ৰুপত তেখেতে ভিডিঅ' চাব পাৰে ঠিক আছে বুজি পালা নেক্সট কোৱেশ্চন তুমি চোৱা 3 টকাৰ 15 পইচা কিমান শতাংশ বুলি কৈছে তুমি এতিয়া কোৱা মোক 3 টকা এটা আছে আমাৰ টকাত এটা আছে পইচাত ঠিক আছে যেহেতু দুটা বেলেগ বেলেগ আৰ্টিকেল হলে মানে কি আমাৰ শতাংশটো নোলাগে হি কিমানৰ কিমান অংশ তেতিয়াহে আমি উলাব পাৰো যেতিয়া আমাৰ আৰ্টিকেলটো সেম থাকে এতিয়া মই 3 টকাটো কি কৰিম যেটো পইচাটো মই টকালে নিবলৈ অলপ প্ৰবলেম হ'ব দশমিকত যাব সেইবাবে মই টকাটো পইচালে লৈ আহো ঠিক আছে 3 টকাটো তুমিটো জানাই 3 টকাত কেই পইচা থাকিব 3 টকা ঠিক আছে এটকাত কেই পইচা থাকে এটকাত থাকে মোৰ 100 পইচা ঠিক আছে যদি মোৰ এটকাত 100 পইচা থাকে 3 টকাত কেই পইচা থাকিব 3 টকাত মোৰ 300 পইচা থাকিব বুজি পালো এটকাত মোৰ কিমান পইচা থাকে এটকাত মোৰ 100 পইচা থাকে এটকাত মোৰ 100 পইচা থাকে আৰু 3 টকাত কিমান পইচা থাকিব 300 পইচা থাকিব এতিয়া তোমাক হেতুই সুধিছে যে 3 টকাৰ 15 পইচা কিমান শতাংশ মানে কি এই যে 15 পইচাটো এই 15 পইচাটো যেটো এতিয়া 3 টকাটো মই পইচা লৈ আহিলো মানে কি এই 15 ভ্যালুটো 300ৰ কিমান শতাংশ তোমাক হেতুই সুধিছে ঠিক আছে এতিয়া তুমি ফ্ৰেকশন এটা এবাৰ তুমি ফ্ৰেকশন বনালা ফ্ৰেকশন এটা যদি তুমি শতাংশলৈ নিব লাগে কি কৰিব লাগে ইনটু 100 কৰিব লাগে ঠিক আছে কাটাকাটি কৰা তুমি কাটাকাটি কৰা 100ৰ এই দুটা শূন্য আৰু 300ৰ এই দুটা শূন্য কাটা যাব আৰু 3 ৰে 15 কেইবাৰ যায় 5 বাৰ যায় মানে কি 5% হৈছে 15 পইচা এটা 300 টকাৰ মানে কি 300 টকা নহয় সৰি 300 পইচাৰ 15 পইচাটো হৈছে 5% ভালো বুজি মই আকৌ কৈ দিছো তুমি চোৱা 3 টকাৰ 15 পইচা খুদিছে কাৰণ 3 টকাত আমাৰ পইচা কিমান থাকে 300 পইচা থাকে 300 টো মই তলত দিলো ঠিক আছে কাৰ ওপৰত ভ্যালু এটো মানে কি ডাঙৰ বস্তুটোৰ সৰুটো কিমান অংশ হেতুই আমি পাৰ্চেন্টলৈ নিব লাগে এই যে 300 টো থাকিলে তলত হেতুৰ মানে কি 15 টো কিমান শতাংশ 15 টো মই ওপৰত দিলো শতাংশৰ কাৰণে ইনটু 100 কৰিলো এখিনি মই কাটাকাটি কৰি কিমান পালো
100ৰে 300 কেইবাৰ যায় 3বাৰ যায় আৰু 3ৰে 15 কেইবাৰ যায় 5বাৰ যায় মানে কি 5% পালো বুজি ঠিক আছে নেক্সট কোৱেশ্চন চোৱা যদি এখন মালগাড়ী 15 মিনিটত 12 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে মালগাড়ীখনৰ দ্ৰুতি কিমান মানে কি কিলোমিটাৰ পাৰ আৱাৰ তোমাক সুধিছে মানে কি হি ঘণ্টাত কিমান যায় কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে পালো বুজি কি কৈছে কোৱেশ্চনটো মন কৰা তুমি যদি এখন মালগাড়ী 15 মিনিটত 12 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে মালগাড়ীখনৰ দ্ৰুতি কিমান হি ঘণ্টাত কিমান যায় হেতুৱে কৈছে তোমাক মই আস্তানি বুজাই দিছো সূত্ৰলৈ তুমি নাযাবা জানিবা আৰু অসম পৰিষদ বিশেষকৈ এনেকুৱা ধৰণৰ কোৱেশ্চন আহে অলপ বেছি পাজল ইমানো টান নিদিয়ে ঠিক আছে সোৱা তুমি যদি এখন মালগাড়ী 15 মিনিটত 12 কিলোমিটাৰ যায় তুমি লক্ষ্য কৰা এনেকুৱা ডাল আছ আছিল 1 ঘণ্টাৰ যেহেতু তোমাক লাগে 15 মিনিট 1 ঘণ্টাত 15 মিনিট কেইটা থাকিব তুমি তো ঘড়িটো জানা যেহেতু 1 ঘণ্টাত মোৰ কেই মিনিট 60 মিনিট ঠিক আছে কৈছে কি 15 মিনিটত হি 12 কিলোমিটাৰ যায় ভাই 15 মিনিট মোক 4টা লাগিব মানে কি প্ৰথম 15 মিনিটটো যদি হি যায় 12 কিলোমিটাৰ গল সোৱা তুমি আসত সোৱা লক্ষ্য কৰিবা প্ৰথম হি 15 মিনিট তাৰ টাইম লাগিলে প্ৰথম হিয়াৰ 15 মিনিট টাইম লাগিলে হি 12 কিলোমিটাৰ গলগে ঠিক আছে 12 কিলোমিটাৰ গল হি যেহেতু হি এটা স্পিডতে যাব 15 মিনিট টাইম লাগিলে হি 12 কিলোমিটাৰ আগুৱাই গল আকৌ হি 12 কিলোমিটাৰ গল কিমান মিনিট টাইম লাগিলে 15 মিনিট টাইম লাগিলে ঠিক আছে যেহেতু আমাক ঘণ্টাত হি কিমান যায় হেতুৱে সুধিছে তুমি 15 এটা প্ৰথম 15 টোত কিমান যাব প্ৰথম 15 টোত হি 12 কিলোমিটাৰ যাব ঠিক আছে দ্বিতীয় 15 টোত হি কিমান যাব দ্বিতীয় 15 টোত 12 দুগুণ 24 যাব ঠিক আছে তৃতীয় 15 টোত হি কিমান যাব 3 বাৰং 36 কিলোমিটাৰ যাব ঠিক আছে চতুৰ্থ 15 টোত হি কিমান যাব 4 বাৰং 48 কিলোমিটাৰ যাব হি সোৱা তুমি এতিয়া এটো 15 30 হল এটো 15 30 হল 30 কি হল 60 হল মানে কি 60 মিনিটত হি কিমান গল 1 ঘণ্টাত হি কিমান গল প্ৰথমটোত 12 গল তাৰ পিছত আকৌ 12 গল 24 হল তাৰ পিছত আকৌ 12 গল 36 হল তাৰ পিছত আকৌ 12 গল কিমান হল 48 হল মানে কি হি কিমান গল 48 গল এটা তুমি আসত সোৱা তুমি এতে হি 15 মিনিট যদি মই 1 ঘণ্টা যাব লাগে 15 মিনিট কেইটা যাব লাগিব 15 4টা 15 যাব লাগিব প্ৰথম 15 দুটাৰে মোৰ আধা ঘণ্টা হল আৰু নেক্সট 15 দুটাৰে মোৰ আধা ঘণ্টা হল আধা ঘণ্টা যোৱাৰ পিছত 1 ঘণ্টা গল মানে কি মই এটা 4টা ভাগ কৰিলো 1 2 3 আৰু 4 ঠিক আছে তুমি চোৱা প্ৰথম হি 15 মিনিট লাগিলে তাৰ 15 মিনিট লাগিলে হি কিমান গল 12 কিলোমিটাৰ গল আকৌ হি 15 মিনিট লাগিলে কিমান গল 12 কিলোমিটাৰ গল আকৌ হি 15 মিনিট লাগিলে কিমান গল 12 কিলোমিটাৰ গল আকৌ হি 15 মিনিট লাগিলে কিমান গল 12 কিলোমিটাৰ গল এটা তুমি কিলোমিটাৰটো যোগ কৰা মোৰ যেটো হি প্ৰথম 15 মিনিটত গল এই 15 মিনিটত গল হি 12 আহিলে প্ৰথম 12 আকৌ হি 15 মিনিট গল কিমান লাগিলে আকৌ 12 কিলোমিটাৰ গল হি আকৌ হি 15 মিনিটত কিমান গল 12 কিলোমিটাৰ গল আকৌ হি 15 মিনিটত কিমান গল 12 কিলোমিটাৰ গল মানে কি হি 15 মিনিট কে 4 বাৰ গল মোৰ 1 ঘণ্টা হৈ গল হি আৰু ইটা বৰ্তমান হি কিমান দৰিলে হেতু মই চেক কৰিলে মোৰ ওলাই যাব প্ৰথম 15 মিনিট গল 12 4টা 12 গল মানে কি 4টা 12 যোগ কৰিলে মই কিমান পাও 4 বাৰং 48 মানে কি হি 48 কিলোমিটাৰ পাৰ আৱাৰত গতি কৰি আছে তুমি বুজি পালা 48 কিলোমিটাৰ পাৰ আৱাৰত গতি কৰি আছে এনেদৰে কৰিলে তোমাৰ একেবাৰে সহজতে ওলাই যাব ঠিক আছে নেক্সট কোৱেশ্চন তোমাক তুমি যদি কোনো এক ধনৰাশিত 5% বাৰ্ষিক সুতত 4 বছৰত 1000 টকা সুদ দিব লগা হয় তেতিয়াহলে মূলধন কিমান বুলি কৈছে ঠিক আছে কেতিয়াবা আমাক মূলধন দি দিব বাকি মানে কি এনেকুৱা হ'ব তিনিটা মান দিয়া থাকিব তিনিটা দিয়া থাকিব তাৰে এটা ফুৰিব যিকোনো তিনিটা দিয়া থাকিব তাৰে এটা ফুৰিব সূত্ৰটো কি সূত্ৰটো হৈছে PRT/100 ঠিক আছে PRT/100 প্ৰথমতে আমি সূত্ৰত কৰিম তাৰ পিছত আমি কেনেদৰে কৰিম তুমি চাবা PRT/100 ঠিক আছে তেতিয়াহলে আমি কি পাও সিম্পল ইন্টারেস্ট পাও এবাৰ আমাক সিম্পল ইন্টারেস্ট দিয়া আছে সিম্পল ইন্টারেস্ট কিমান দিয়া আছে সিম্পল ইন্টারেস্ট দিয়া আছে আমাক 1000 টকা ঠিক আছে 1000 টকা পাই বুলি কৈছে প্ৰিন্সিপালটো আমাক উলাব দিছে হেবে মই P2P কৰি ৰাখিলো ইনটু ৰেট অফ ইন্টারেস্ট কিমান বুলি কৈছে 5% বুলি কৈছে আৰু টাইম কিমান বুলি কৈছে টাইম বুলি কৈছে 4 বছৰত ঠিক আছে 4 বছৰত আৰু এক তলৰ এখটো এটো হৈছে কি এটো তলৰ এখটো হৈছে আমাৰ 70 এখ ঠিক আছে কিমান টকা হয় 100 নহয় তো 1000 হয় ঠিক আছে এটা তুমি কাটাকাটি কৰা কাটাকাটি কৰিলে কি হ'ব 4 ৰে 100 কেইবাৰ যায় 4 ৰে 100 25 বাৰ যায় ঠিক আছে আৰু 5 ৰে 25 কেইবাৰ যায় 5 বাৰ যায় ঠিক আছে এতিয়া আমাৰ কি থাকিলে এইখিনি ওপৰত p থাকিলে তলত 5 থাকিলে চাবা ইফালে ওপৰত চোৱা ওপৰত কি থাকিলে মোৰ ওপৰত p থাকিলে তলত কি থাকিলে তলত আছে মোৰ 5 টো ঠিক আছে ইফালে আৰু সমান চিহ্ন ইফালে কি আছে 1000 আছে ঠিক আছে এতিয়া তুমি চোৱা
পিৰ তলত 5টো আছে মানে কি পি 5ৰ লগত হৰণ হৈ আছে মানে কি 5টো যদি মই হিফালে লৈ যাওঁ কি হৈ যাব 1000ৰ লগত পূৰণ হৈ যাব মানে কি পিক মই ইফালে অকলে ৰাখিলো 1000ৰ লগত 5টো পূৰণ কৰি দিলো 1000ৰ লগত মই যদি 5টো পূৰণ কৰি দিওঁ পূৰণ 5 কৰি দিওঁ তেতিয়া হলে মোৰ প্ৰিন্সিপাল কিমান পাই যাম 5000 টকা পাই যাম মানে কি মোৰ মূলধন কিমান আছিল মূলধন আছিল 5000 টকা পালো বুজি আকৌ কৈছো মই তুমি চোৱা আমাৰ আছিল PRT by 100 ইকুৱেল টু আমি কি পাওঁ সিম্পল ইন্টারেস্ট পাই যাও মানে কি এতিয়া আমাক সিম্পল ইন্টারেস্ট দি আছে কিমান দি আছে 1000 দি আছে 1000 হল আমাৰ সিম্পল ইন্টারেস্ট তুমি চাবা আমি প্ৰিন্সিপাল উলিয়াব লাগে প্ৰিন্সিপালটো মই পি কৰি ৰাখি থৈ দিলো ঠিক আছে ৰেট অফ ইন্টারেস্ট দি আছে মোক 5% টাইম দি আছে মোক 4 বছৰ আৰু এটো 70 এখৰ ঠিক আছে এতিয়া মই কাটাকাটি কৰিলো এইটো 0 লগত কাটিব নোৱাৰো 0 কাটা নাযায় যেহেতু 5 ৰে 100 কেইবাৰ যায় 5 ৰে 100 20 বাৰ যায় আৰু 4 ৰে 20 কেইবাৰ যায় 5 4 20 মানে কি 5 বাৰ যায় ইয়াতে কি থাকিলে ইয়াতে থাকিলে মোৰ ওপৰত থাকিলে পি তুমি চোৱা ওপৰত থাকিলে মোৰ পি ওপৰত থাকিলে পি তলত থাকিলে 5 মানে কি পি বাই 5 ইকুৱেল টু 1000 পালো ঠিক আছে পি বাই 5 ইকুৱেল টু মই কি পালো 1000 পালো ঠিক আছে এতিয়া মই যদি সেই পি টো এই যে আমাৰ পি টো পিৰ তলত যে 5টো আছে হেতু তাৰ লগত হৰণ হৈ আছে মই যদি মই ইফালে লৈ আহো কি হৈ আহিব কি পি টো ইফালে অকলে থাকিব 1000 লগত 5টো পূৰণ হৈ যাব 1000 লগত 5টো পূৰণ হৈ যায় প্ৰিন্সিপাল মই কিমান পাই যাম 5000 পাই যাম বুজি পালো মানে মোৰ প্ৰিন্সিপাল 5000 আছিল এতিয়া তুমি এটা কথা মন কৰা যেটো আমি পাৰ্সেন্ট শিকিছো পাৰ্সেন্ট শিকিলে আমাৰ কি হয় যদি কোনো এক ধনৰাশিত 5% বাৰ্ষিক সুতত 4 বছৰৰ বাবে তুমি চোৱা 5% বাঢ়িলে প্ৰথম বছৰত 5% দ্বিতীয় বছৰটো 5% 4 বছৰ বাঢ়িব বুলি কৈছে 4 বছৰত 1000 টকা হৈ যায় তৃতীয় বছৰটো 5% আৰু চতুৰ্থ বছৰটো 5% মানে কি 5% 4 বাৰ বাঢ়িব যেহেতু আমাক কৈছে 5 বছৰ 5% বাৰ্ষিক সুতত 4 বছৰ বাঢ়িব তুমি নিজেই মাথা মাৰা যে 5% বাৰ্ষিক সুতত 4 বছৰত কি কিমান সুদ দিব লাগিব এই 1000 টকাটো হৈছে কি এই 1000 টকাটো সুদ মানে কি যিখিনি তেখেতে পইচা লৈছিলে কিবা এটা পইচা লৈছিলে হেতু আমি নাজানো হেতু আমি উলাব লাগে যিখিনি পইচা লৈছিলে সেই 1000 টকাটো তেখেতে এক্সট্ৰা দিছে এক্সট্ৰাটো কিমান দিছে 5% বাৰ্ষিক সুতত 4 বছৰৰ বাবে এক্সট্ৰা কিমান দিছে 5 4 গুণ 20 মানে কি 20% তেখেতে এক্সট্ৰা সুদ দিছে সেই 20% ৰ ভ্যালুটোই হৈছে তো 1000 টকা তুমি বুজি পালা 5% বাৰ্ষিক সুতত তেখেতে 4 বছৰৰ সুদ দিছে মানে কি প্ৰথম বছৰত 5% মন কৰিবা প্ৰথম বছৰত 5% এইখিনি জানিলে মানে কি তুমি সুত্র ফলো কৰিব নালাগে তুমি চোৱা প্ৰথম বছৰত হি 5% পাব দ্বিতীয় বছৰতো 5% পাব তৃতীয় বছৰতো 5% পাব চতুৰ্থ বছৰতো 5% পাব ঠিক আছে মূলধনৰ ওপৰত 5% মানে কি মুঠ পাৰ্সেন্ট কিমান পাব 5 4 গুণ 20% তেখেতে মুঠ পাৰ্সেন্ট পাব ঠিক আছে মুঠ পাৰ্সেন্ট এক্সট্ৰা এমাউন্ট পাব এই এক্সট্ৰা এমাউন্টটো আমাক দিয়া আছে যে 1000 টকা এন্ড 1000 টকা তেখেতে খুদ পাইছে বুলি কৈছে আমি গম পালো যে তেখেতে পূৰণ কৰি আমি গম পালো 5% কে 4 বছৰ তেখেতে 20% খুদ পাব মানে কি এই 1000 টো কাৰ ভ্যালু 1000 টো হৈছে 20% ৰ ভ্যালু এতিয়া আমি কেনেদৰে কৰিম পাৰ্সেন্টটো আমি কত দিও পাৰ্সেন্টটো আমি তলত দিও মানে কি 20% ৰ ভ্যালু কিমান 20% ৰ ভ্যালু হৈছে মোৰ 1000 আৰু মোক 100% ৰ ভ্যালু লাগে এইখিনি কৰি দিলে তোমাৰ হৈ গল হয় এটা তুমি কাটাকাটি কৰিছোৱা এটো শূন্য লগত মোৰ এটো শূন্য কাটা যাব 2 ৰে 100 কেইবাৰ যায় 50 বাৰ যায় আৰু 50 কে তুমি 100 কে পূৰণ কৰিলে কি হৈ যাব 5 1 গুণ 5 আহিলে আৰু 50 ৰ এটা শূন্য আছিল আৰু ইফালে দুটা শূন্য আছিল মানে কি 5000 টকা তেখেতৰ কি আছিল মূলধন আছিল বুজি পালো মই আকৌ কৈছো তুমি চোৱা এটো জানিলে তুমি খুত্ত কৰিব নাগলে মানে কি তেনেকুৱা কৰিলে যেতিয়া আমি পক্ষান্তৰ কৰিব লগা হয় তেতিয়া অলপ মানে কনফিউজন খোৱা যায় হেতু মই বুজি পাও হেইবো মই তোমাক এনেদৰে কৰিব কৈছো তুমি মন কৰা অলপ মন কৰিলে পাইবা কোনবা এক ধনৰাশিত 5% বাৰ্ষিক সুতত 4 বছৰত 1000 টকা মানে কি এক্সট্ৰা যেটো পইচা দিব হেতু হৈছে 1000 টকা আৰু আমি গম পালো যে প্ৰথম বছৰত তেখেতে 5% দিব দ্বিতীয় বছৰটো 5% তৃতীয় বছৰটো 5% চতুৰ্থ বছৰটো 5% মানে 5% চাৰিটা দিলে তেখেতে কিমান পইচা দিব 20% তেখেতে পইচা দিব লাগিব আকৌ আমাক কৈছে যে তেখেতে সুদ কিমান দিব 1000 দিব মানে মই কি গম পালো এই যে 20% টো এই 20% হৈছে 1000 ৰ ভ্যালু ঠিক আছে মই গম পাই গলো যে 20% ৰ ভ্যালু হৈছে পাৰ্সেন্টটো মই তলত দিও তোমাক সদায় কও 20% ৰ ভ্যালুটো হৈছে মোৰ কিমান 1000 আৰু মোক লাগে 100% ৰ ভ্যালু তেতিয়া মই উত্তৰটো পাই যাম 20% ৰ ভ্যালু 1000 মানে এক্সট্ৰাটো 20000 এক্সট্ৰাটো 20 টো হৈছে এক্সট্ৰা ঠিক আছে 5% যেটো 4 বছৰত পাইছে সেই 20% হৈছে এক্সট্ৰা আৰু 1000 টো আমাৰ এক্সট্ৰা টকা মানে কি সুদ পাইছে হেতু এতিয়া 20% ৰ ভ্যালু হৈছে 1000 তোমাক লাগে 100% ৰ ভ্যালু এখিনি তুমি কাটাকাটি কৰিলে তোমাৰ উত্তৰ আহি যাব তুমি কাটাকাটি কৰিছোৱা 20 ৰে 100 কে বজায় 5 20 100 আৰু 1000 পূৰণ 5 কিমান হৈ যাব 5000 হৈ যাব ঠিক আছে 5000 টো আছিল কি আমাৰ 5000 টো মূলধন আছিল আৰু 20% সুদ তেহতা কিমান পাইছিলে 1000 টকা পাইছিলে ভালো বুজি
নেক্সট কুৱেশ্যন চোৱা তুমি যোগ কৰিব দিছে এইটো তোমাক যেহেতু অসম পুলিচত যোগ কৰা কুৱেশ্যনো আহে এইবাৰ দশমিকতো হয়তো দিব পাৰে সেইবাবে মই ইয়াত ইনক্লুড কৰিলোঁ তুমি চোৱা যোগ কৰাটো কৈছে কি 12.5 আৰু আমাক কি কৈছে দশমিকৰ তলত সদায় দশমিক দিবা 0.12 আছে এখিনিত 0 দিবা দশমিকৰ তলত দশমিক 1 আহিলে এখিনিত 2 আহিলে ঠিক আছে ইয়াতে তোমাক 9 বুলি কৈছে 9 টো মানে আমাৰ দশমিক সখমিক কতো নাই মানে কি 9 ৰ পিছতহে দশমিক হয়তো দিব পাৰা 9.0 তুমি কৰিব পাৰা কিন্তু তাৰ আগত তুমি পাতিব নোৱাৰা মন কৰিবা দশমিকটো মই ইয়াতে দিলো 9 মানে হৈছে এখিনিত মই 9 দিলো এফালে তুমি 0 বঢ়াই ল'ব পাৰা ঠিক আছে 9.00 কৰিব পাৰা তেতিয়া হলে প্ৰবলেম নাই কিন্তু 9 টো তুমি কত পাতিবা হেতু মন কৰা মই আকৌ কৈ দিছো তুমি চোৱা দশমিকটো মোৰ এখিনিত থাকিলে মানে কি 9 টো যদিবা এখিনিত আছিল তেতিয়া তুমি 9 টো হৈছে এটো সংখ্যা আৰু ইয়াতে দশমিক দি তুমি ইফালে 0 বঢ়ালে একো কথা নাই কিন্তু আগৰ ফালে 0 বঢ়ালে একো কথা নাই কিন্তু এই 9 টো দশমিকৰ আগৰ হ'ব লাগিব মই তোমাক হেতুহে কৈছো তুমি চোৱা এতিয়া কি কৰিবা কেন্দ্ৰ পাতিবা মই দশমিকটো দিলো দশমিকৰ আগত মই 9 টো হ'ব এখিনিত 9 টো হ'ল এফালে মই 0 দুটা বঢ়াই ললো এনে বঢ়ালো ইয়াতে তুমি ওপৰটোটো 0 বঢ়াব পাৰা বা এখিনিটো 0 বঢ়াব পাৰা এখিনিটো 0 বঢ়াব পাৰা এতিয়া তুমি যোগ কৰি ভাল লাগিব মানে দশমিক হৈ থাকিল তাৰপিছত আছে 0.04 চাবা তুমি দশমিকৰ তলত দশমিক দিবা দশমিকৰ তলত সদায় দশমিক হ'ব এখিনিত দশমিক আহিলে মোৰ কি আছে 0.04 মানে কি এখিনিত 0 আছে এখিনিত 0 আছে 0.0 এখিনিত 4 আছে ঠিক আছে এতিয়া তুমি যোগ কৰিব পাৰিবা সোয়াইতে যোগ কৰি দিয়া আৰু এখিনিটো তুমি এটা শূন্য বহাই দিয়া তেতিয়া তুমি যোগ কৰি ভাল লাগিব 4 2 কিমান হৈ গল 4 2 6 হৈ গল ঠিক আছে 5 1 কিমান হৈ গল 6 হৈ গল এখিনি দশমিকৰ তলত দশমিক আহিলে 9 2 কিমান হৈ গল 11 হৈ গল 11 1 টো আহিলে হাতে 1 গল আৰু 1 1 কিমান হৈ গল 2 হৈ গল মানে কি 21.66 আমাৰ শুদ্ধ উত্তৰ হৈ গল পালো বুজি ঠিক আছে মই তোমাক এটা কোৱেশ্চন দিছো তুমি এটো তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবা ঠিক আছে চাবা 4.7 প্লাস 0.12 plus 7 plus 4 ঠিক আছে এটো তুমি তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবা যোগ কৰি উঠি ঠিক আছে প্ৰেক্টিস নিজে কৰিবা প্ৰেক্টিস কৰিলেহে মানে কি সঠিক হ'ব পাৰিবা ঠিক আছে বুজি পালো সো এতিয়া তুমি হৰণ কৰিব দিছে এবাৰ আমাক দিয়া আছে 3.9 divided by 1.3 ঠিক আছে এটো অলপ খোকজা খোৱা যায় কিয় খোকজা খোৱা যায় মই তোমাক কৈ আছো আমাক অপচন দিয়া থাকিব এনে ধৰণৰ অপচন নাম্বাৰ এ দিয়া আছিল যেনিবা আমাক ইয়াত মই অপচন কেটা ইনক্লুড নকৰিলো বাৰু তুমি চোৱা অপচন দিয়া আছিল আমাক যেনিবা অপচন এ 0.3 অপচন বি 0.03 অপচন সি 3 আৰু অপচন ডি 0.003 দিয়া আছিল ঠিক আছে ইয়াতে তুমি কোনটো ক্লিক কৰিবা মই তোমাক কৈ আছো তুমি চোৱা ইয়াতে তুমি বেসিক এজন লৰাই মানে কি কোড ক্লিক কৰিব মই তোমাক কৈছো চোৱা বেসিক এজন লৰাই কোড ক্লিক কৰিব এই 0.03 কৰিব কাৰণ ইয়াতেও দশমিক আছে 0.3 টোৱে হয়তো শুদ্ধ উত্তৰ হ'ব বুলি দেখাতে তাত ক্লিক কৰিব কিন্তু তোমাৰ উত্তৰটো তাত ক্লিক কৰিলে ভুল হৈ গল হয় কোড ক্লিক কৰিবা তুমি অপচন নম্বৰ সি ক্লিক কৰিব লাগিব কিয় কৰিব লাগিব মই তোমাক কৈ আছো আমাৰ উত্তৰটো 3 আহিব চাবা তুমি দশমিকটো কেন্দ্ৰ অথবা মোৰ এখিনি কাটি দিলে তিনিটো গুছি যাব কিন্তু তুমি মন কৰিবা আমাৰ সি টো শুদ্ধ উত্তৰ হৈ যাব চাবা আমাৰ কি দিয়া আছে 3.9 divided by 1.3 দিয়া আছে ঠিক আছে মই যদি ইহতৰ দশমিকটো উঠাই দিও ইয়াৰ যদি এটা দশমিক উঠাই দিও ইয়াতে এটা শূন্য আহিব ইয়াৰ যদি দশমিকটো উঠাই দিও ইয়াতে এটা শূন্য আহিব মানে আলটিমেটলি কি হ'ল আকৌ ওপৰৰ শূন্যটো তলৰ শূন্যটো মই কাটিব পাৰো মানে কি 3.9 divided by 13 হ'ল ভালো বুজি কি কলো তুমি চোৱা আমাৰ আছিল ওপৰত 3.9 ঠিক আছে তলত কি আছে 1.3 যদি মই দশমিক উঠাব যাও এটো দশমিক যদি মই উঠাই দিও ইয়াতে এটা শূন্য আহিব আৰু এটো দশমিক উঠাই দিলে ইয়াতে এটা শূন্য আহিব আকৌ মোৰ শূন্য শূন্য কাটা যাব মানে কি মোৰ আলটিমেটলি কিমান থাকিব 39 divided by কিমান থাকিব 13 থাকিব মানে কি 13 ৰে 39 ক কেইবাৰ যায় 13 ৰে 39 ক 3 বাৰ যায় মানে 3 13 39 আমাৰ উত্তৰটো কি হ'ব 3 হৈ যাব ঠিক আছে তুমি চোৱা ইয়াতে আছে 3.9 আৰু ডিভাইডেড বাই দিয়া আছে 1.3 হৰণ কৰা মানে কি হৰণ কৰা মানে হৈছে হেতু তুমি এতিয়া কোৱা মোক যদি মই 6 ৰে যদি 2 ৰে যদি মই 6 হৰণ কৰিলে মানে মই 2 6 2 কেইটা আছে তুমি চোৱা হেতুটো হৰণটো মানে হেতু 2 ৰে 6 মই কেবা যায় 3 বাৰ যায় মানে কি 6 2 3টা আছে মানে কি এটো এটা 2 চাবা এটো এটা 2 এটো এটা 2 এটো এটা 2 মানে কেইটা 2 আছে 3টা 2 আছে মানে কি মই হৰণ কৰি কিমান পাইছিলো 3 পাইছিলো এটা তুমি 13 তলত আছে আমাৰ 1.3
তলত আছে 1.3 ওপৰত আছে 3.9 ইহঁতক যদি তুমি কাটাকাটি কৰা এটো কথা তুমি মন কৰা আমাৰ ইয়াতে 6 যেতিয়া মই 2 ৰে কাটিছিলো মানে কি 6 2 কেইটা আছিল 3টা আছিল ইয়াতে 3.9 ত 1.3 কেইটা আছে মানে কি এটো এটা 1.3 এটো এটা 1.3 আৰু এটো এটা 1.3 ঠিক আছে 3টা হলে কিমান হ'ব 9 হ'ব আৰু একে 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 3 হৈ যাব মানে কি 3.9 আমি পাই যাম মানে কি যেটো আমাৰ 6 আছিল তুমি চোৱা 6 বাই আমি 2 যেতিয়া কৰিছিলো মানে কি এই 6টোত আমাৰ 2 কেইটা আছিল 6টোত আমাৰ 2 3টা আছিল সেইভাবে আমাৰ উত্তৰটো কিমান আছিল 2 ৰে 6 আমি কাটনলে কিমান পাইছিলো 3 পাইছিলো ঠিক আছে এটো তুমি হেনদৰে ফলো কৰা 1/3 3.9 ত 1/3 1.3 কেইটা আছে 3টা আছে ঠিক আছে সেইভাবে মানে কি 1.3 ৰে 3.9 ক কাটিলে আমি কিমান পাও 3 পাও 0.3 টো আমাৰ ভুল হৈ গল হয় ঠিক আছে মই ভাবি লৈছো তুমি বুজি পাইছা আৰু যদি বুজি পাইছা তেতিয়া হলে বুজি পোৱা বুলি তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবা ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি যদি এটা ত্ৰিভুজৰ দুটা কোণৰ মাপ ক্ৰমে 60 ডিগ্ৰী আৰু 50 ডিগ্ৰী হয় আনটো কোণৰ মাপ কিমান আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সংখ্যা কিমান 180 ডিগ্ৰী ঠিক আছে ত্ৰিভুজৰ তিনিটা কোণ যেনিবা এটো ত্ৰিভুজ আছিল ঠিক আছে এটো যেনিবা ত্ৰিভুজ আছিল ত্ৰিভুজটোৰ তিনিটা কোণৰ মাপ আমি জানো ABC যেনিবা ABC ত্ৰিভুজ আছিল ঠিক আছে ABC ত্ৰিভুজ আছিল প্ৰথমটো আছিল আমাৰ 60 ডিগ্ৰী দ্বিতীয়টো আছিল 50 ডিগ্ৰী ঠিক আছে এটো যেনিবা 60 ডিগ্ৰী আৰু এটো যেনিবা 50 ডিগ্ৰী এতিয়া তোমাক এটো কোণৰ মাপ ফুৰিব পাৰে এটো কোণৰ মাপ যদি ফুটি দিয়া আমি যদি জানো তিনিটা ত্ৰিভুজ যেনেকৈ নহওক সমকোণী সমদ্বিবাহু সমবাহু যি ত্ৰিভুজেই নহওক কিয় হিহঁতৰ মানে তিনিটা কোণৰ মাপ কিমান হৈ যায় 180 ডিগ্ৰী হৈ যায় ঠিক আছে বুজি পালো যদি ত্ৰিভুজৰ তিনিটা কোণৰ মাপ 180 হয় তুমি যদি তুমি দুটা ত্ৰিভুজৰ ডিগ্ৰী কথা জানা দুটা ডিগ্ৰী কথা জানা তেতিয়া হলে তুমি সেই দুটা বিয়োগ কৰি দিবা তেতিয়া তোমাৰ এটা হৈ যাব যেনিবা ৰুম এটাৰ ভিতৰত মই যে ৰুমৰ কাহিনীটো কৈছিল তোমাৰ ৰুম এটাৰ ভিতৰত যেনিবা তুমি তিনিটা মানুহ সোমাই দিলা তাৰ তুমি দুটা ওলাই দিলে কি হৈ যাব এটাটো ৰৈ যাব আৰু তুমি তিনিজনৰ ভ্যালুটো জানা যেনিবা তিনিজন মানুহে যেনিবা আছিল সেই তিনিজন মানুহ যেনিবা 30 টকা এটা তুমি দিব লগা আছিল ঠিক আছে দুজন মানুহক তুমি ওলাই দিলা তহন দুটাই যেনিবা 10 টকা পোৱা ঠিক আছে দুজন মানুহক তুমি 10 টকা এটা দি পেলাই ওলাই দিলা যেনিবা তুমি মুঠ পইচা আছিল তোমাৰ তাত 30 টকা নেক্সট তোমাৰ যি এজন মানুহ থাকিব যেহেতু তোমাৰ দুজন মানুহ গল গন্তে হেতক 10 টকা 20 টকা দিলা আৰু এটা 10 টকা আছে আৰু তোমাৰ মুঠ 30 টকাৰ পৰা 10 টকাটো ই পাই যাব তেতিয়া তুমি তাৰ ভ্যালুটো কম পাই যাবা এতিয়া মই কি কৰিম মোৰ দুটা ত্ৰিভুজৰ কোণৰ মাপ মই জানো 60 + 50 ঠিক আছে 60 + 50 মানে কি 60 + 50 কিমান 60 + 50 হ'ব মোৰ 110 ঠিক আছে 110 হৈছে এই দুটা কোণৰ ভ্যালু কিমান 110 আৰু তিনিটা কোণৰ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলৰ সংখ্যা কিমান এটো হৈছে সূত্ৰ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল হৈছে মোৰ 180 মানে কি 180 পৰা মই 110 টো মাইনাস কৰি দিম 0 পৰা 0 গলে 0 থাকিব 8 পৰা 1 গলে 7 থাকিব 1 পৰা 1 গলে 0 থাকিব মানে কি মোৰ এই 3 নম্বৰ যেটো কোণ হ'ব সেই কোণটোৰ মাপ কিমান হ'ব 70 হ'ব ঠিক আছে বুজি পালা ত্ৰিভুজৰ যদি এটা ত্ৰিভুজৰ দুটা কোণৰ মাপ 60 আৰু 50 হয় আনটো কোণৰ মাপ কিমান এনেদৰে সুধিলে ইহত দুটাক তুমি যোগ কৰিবা এই যোগফলটো 180 পৰা বিয়োগ কৰি দিবা পালো বুজি ঠিক আছে নেক্সট কোৱেশ্চন চোৱা কৈছে কি এটা মিঠাইৰ বাকচত a আৰু b ৰ মাজত 3:4 অনুপাতত ভগালে যদি a 36টা মিঠাই ভাগত পায় তেতিয়া হলে বাকচটোত মুঠ মিঠাইৰ সংখ্যা কিমান আছিল বুলি কৈছে ঠিক আছে তুমি চোৱা কেনেদৰে কৰিবা এটা মিঠাইৰ বাকচ আছিল a আৰু b ৰ মাজত মই ভগাব লাগে a অনুপাত b ৰ মাজত মই ভগাব লাগে a আৰু b ৰ মাজত মই ভগাব লাগে যদিহে মিঠাই 3 আৰু 4টাই থাকিল হয় মানে কি 4 3 যদি 7টাই মিঠাই থাকিল হয় মুঠ বাকচটোত 7টাই মিঠাই থাকিল হয় এতিয়া অপচন আহিলে তোমাৰ অপচনত উত্তৰটো কি হল 7ৰে বাৰ যোৱা হল হয় ঠিক আছে অপচন মই ইনক্লুড কৰিব নহল বাৰু তুমি এটো কথা লক্ষ্য কৰিবা 3টা আৰু 4টা মুঠ 7টা মিঠাই হ'ব লাগে মোৰ উত্তৰটো 7ৰে বাৰ যাব 7ৰে বাৰ যোৱা যদি তাত এটাই অপচন আছে তেতিয়া হলে হেতুতে ক্লিক কৰিবা আগলৈ গুচি যাবা ঠিক আছে এতিয়া তুমি চোৱা এটা মিঠাইৰ বাকচত a আৰু b ৰ মাজত 3 আৰু 4 অনুপাতত মই ভগাম মানে কি ইয়াক 3টা দিম ইয়াক 4টা দিম মোৰ মিঠাই কেইটা গল হয় এতিয়া 7টা গল হয় ঠিক আছে এতিয়া কৈছে কি যদি a 36টা মিঠাই পায় a বলা কেইটা মিঠাই পাব 36টা মিঠাই পাব ঠিক আছে তেতিয়ালে b এ কেইটা পাব চাবা তুমি a এর অনুপাতটো কিমান আছিল a এর অনুপাতটো আছিল 3 ই 3টা কৈ 36 যদি মই বনাব লাগে ইয়াক মই কি কৰিব লাগিব এটো তুমি ৰেশিও মেথডতে ডাইৰেক্ট কৈ দিবা 3 পৰা যদি মই 36 পাব লাগে ইয়াত কি কৰিব লাগিব 3 * 3 3 * 2 = 6 মানে কি মই 12 এটা পূৰণ কৰিব লাগিব
পালো বুজি 3 বাৰং কিমান হৈ যাব তেতিয়া ই 36 টা পাই যাব ইয়াৰ লগত যদি মই 12 পূৰণ কৰিছো মই ইয়াৰ লগতো 12 পূৰণ কৰিব লাগিব ইয়াৰ লগতো মই কি কৰিম পূৰণ 12 কৰি দিম ঠিক আছে 4 বাৰং কিমান হৈ যাব 48 হৈ যাব মানে কি বি এ 48 টা পাব আৰু এ 36 টা পাব তেতিয়া হলে মুঠ মিঠাই বাকচটোত মিঠাই কেইটা আছিল 48 টকা 36 টকা মই যোগ কৰিম 48 যোগ 36 ঠিক আছে 28 কিমান 28 14 4 হাতে গল 1 4 8 মানে কি 84 টা মুঠ মিঠাই আছিল ঠিক আছে 84 টা মুঠ মিঠাই আছিল আৰু অপচনত যদি থাকিলে হয় 84 টু 7 ৰে বাৰ যায় মানে 4 3 7 মোৰ 7 ৰে বাৰ যোৱাটো উত্তৰটো হলো যদি 7 ৰে বাৰ যোৱা উত্তৰ এটাই থাকিলে তেতিয়া হলে মই 84 তে ক্লিক কৰিলো হয় পালা তুমি বুজি আকৌ কৈছো মই চোৱা এটা মিঠাই বাকচ এ আৰু বি মাজত ভগোৱা হৈছে 3 আৰু 4 অনুপাতত এ আৰু বি এ অনুপাত বি এনৰে দিবা ই 3 টা পাব ই 4 টা পাব এতিয়া কৈছে কি যদি এ 36 টা মিঠাই পায় 36 টো তুমি এখিনিত দিলা 36 টো তুমি এখিনিত দিলা মানে কি মই কিমান পূৰণ কৰিলো 3 ৰ লগত যদি মই 36 পাব লাগে তেতিয়া মই পূৰণ 12 কৰিলো মানে কি 3 বাৰং 36 হৈ গল যদি ইয়াৰ লগত পূৰণ 12 কৰি পাইছো মই ইয়াৰ লগতো মই পূৰণ 12 কৰিম ঠিক আছে ইয়াৰ লগত পূৰণ 12 কৰি কিমান পালো 4 বাৰং কিমান পালো 48 পালো ঠিক আছে আৰু 48 টকা আৰু 36 টকা যোগ কৰি মই কিমান পালো 84 পাই গলো ভালো বুজি মানে কি মুঠ বাকচটোত কেইটা মিঠাই আছিল 84 টা ভালো বুজি নেক্সট কোৱেশ্চন চোৱা তুমি 5000 টকা 12% সৰল সুতত 3 বছৰৰ পিছত মিশ্ৰণ কিমান হ'ব বুলি কৈছে এটো তুমি তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবা মই ইয়াৰ আগতে এটা কোৱেশ্চন শিকাইছিলো যদি তুমি আগৰ ভিডিওটো চাইছা তেতিয়া হলে গমই পাবা আৰু যদি চোৱা নাই চাই লবা ডেসক্ৰিপচনত লিংক থাকিব আৰু যদি প্ৰকৃততে তুমি বুজি পাইছা অংক এটা তেতিয়া হলে ধুনিয়া কমেন্ট এটা কৰি দিবা আৰু যদি আমাৰ গ্ৰুপটোত জয়েন হ'ব বিচাৰিছা তেতিয়া হলে তুমি এই নম্বৰটোত কন্টাক্ট কৰি গ্ৰুপত জয়েন হ'ব পাৰিবা নম্বৰটো হৈছে 60084838 ঠিক আছে ধন্যবাদ তেতিয়া হলে জয় আই অসম